বন্ধুসকল নমস্কাৰ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। যেতিয়া উচ্ছেদ হৈছিল, মানে পুৰণা কথা এটা কওঁ দেই, যেতিয়া উচ্ছেদ হৈছিল মিয়াসকলৰ বাসগৃহবিলাক যেতিয়া উচ্ছেদ কৰিছিলে, একাংশ গৰিয়াই বিৰাট ভাল পাইছিলে। কৈছিলে আমি তেখেতলোকৰ পৰা অকণমান বেলেগ, মানে এটা ষ্টাইলত কয়, আমি তেখেতলোকৰ পৰা অকণমান বেলেগ, আমি খিলঞ্জীয়া, আমি মানে পিয়'ৰ অসমীয়া, আমাৰ কথাটো অকণ বেলেগ, ধৰ্ম একে হ'ব পাৰে কিন্তু আমি মিয়াৰ লগত নিমিলোঁ। এনে চিম্পুল উদাহৰণ এটা দি দিছোঁ দেই আপোনালোকক। এতিয়া এনেই আপোনালোকৰ অৱস্থাটো মই দেখাই দিছোঁ। আপোনালোকৰ বুলি ক'লে ভুল হ'ব, আমাৰ অৱস্থাটো মই দেখাই দিছোঁ আপোনালোকক। গৰিয়া মুছলমান, সেই গৰিয়া মুছলমানৰ নাম যদি কৰ্তন কৰিবলগীয়া হয় তেতিয়াহ'লে আমি ভূমিপুত্ৰ যদি নাইকিয়া হৈ যাওঁ। আজি আমি বোপাইহঁতৰ নাম থকা পিছত আমাৰ পিতৃৰ নাম আছে, কিন্তু এই গৰিয়া বহুত মানুহৰ নাম কাটি দিলে, মানে খিলঞ্জীয়া ভূমিপুত্ৰ গৰিয়া মুছলমানৰ নাম খেচেক। এতিয়া এই মিয়া আৰু গৰিয়া একেটা লাইনত আহি গ'ল নে নগ'ল? যেতিয়া কুৰবান দিবলৈ দুটা গৰু কাটে নাই, আনে নাই, প্ৰথমটো যেতিয়া কাটে ইটোৱে ভাবে ধুনীয়াকৈ মস্তি মাৰি ঘাঁহ খাই থাকে, ই গমেই নাপায় তাৰ পাছৰবাৰ যে তাৰ পাল আহিব। এতিয়া এইবিলাক কথা মই যদি ক'বলৈ যাওঁ, একাংশই ক'ব ই সাম্প্ৰদায়িক, একাংশই ক'ব ই মিয়া প্ৰেমিক, একাংশই ক'ব ই মিয়াৰ চৰ্দাৰ। মই মিয়াৰ চৰ্দাৰো হয়, মই মিয়াৰ প্ৰেমিকো হয়, আৰু কোনোবাই কাটি পেলাই ক্লিপটো ক'ৰবাত বজাই দিব, যক যি কয় যক বজাই দিব, এইডোখৰ কাটি দিব। যিকেইটাই 1500 লৈ পেলাই বহি থাকে এনি টাইম, আমাৰ লেখীয়া মানুহবিলাকে কি আপডেট দিছে কি আপডেট নাই দিয়া একদম পাছফালৰ পৰা সোমাই আহি চাই থাকে যে, সেইকেইটাক কৈছোঁ। মিয়াক উচ্ছেদ কৰোঁতে যিকেইটা গৰিয়াই ভাল পাইছিল, এতিয়া সেইকেইটা গৰিয়াৰ নাম কৰ্তন হৈছে। এইখন চৰকাৰ মিয়াৰ বিৰুদ্ধাচৰণ কৰা চৰকাৰ নহয়, এইখন চৰকাৰ হৈছে মুছলমানৰ বিৰুদ্ধাকৰণ কৰা চৰকাৰ হয়। মিয়া খালি নামটো লয়, ডাইৰেক্ট ক'ব নোৱাৰে। সেইটো কাৰণে এই অকণমান কথাবিলাক চিন্তা কৰি ক'ব লাগে। আমাৰ বিশেষকৈ গৰিয়া ভাইকেইটাই যিকেইটাই মজা পায়, মিয়াক উচ্ছেদ কৰিলে, মিয়াৰ নাম কাটিলে, এতিয়া কাৰ বাৰী আহিছে কথাবিলাক অকণ বুজি ল'ব, চিন্তা কৰি সেইটো কাৰণে কথাবিলাক ক'ব। আৰু গৰিয়ামৰীয়া দেশী গৰিয়া পৰিষদ যিকেইটা পৰিষদে সদায়ে যে বিৰাট ধুনীয়া ধুনীয়া বক্তৃতা তেখেতলোকে দিয়ে, তেখেতলোকৰ বক্তৃতাবিলাক আমাৰ শুনি বিৰাট ভাল লাগে। তো আপোনালোকৰ বক্তব্যসমূহ এইসকলৰ কাষ চাপি পেলাই আপোনালোকৰ বক্তব্যসমূহ আগবঢ়াব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।